হয় বতৰৰ অস্বাভাৱিক পৰিৱৰ্তন আৰু তীব্ৰ তৰাং আৰু ব্ৰহ্মপুত্ৰৰ বক্ষ শুকাই যোৱাৰ ফলত এতিয়া ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ পাৰত হাজাৰ হাজাৰ হেক্টৰ যি কৃষিভূমি কৰি একাংশ নিবনুৱাই আত্মসংস্থাপন পথ প্ৰশস্ত কৰিছিল তেওঁলোকৰ বাবে যেন এতিয়া হাহাকাৰ নামি আহিছে। কাৰণ ব্ৰহ্মপুত্ৰৰ বক্ষ শুকাই যোৱাৰ লগে লগে এতিয়া যিবোৰ ফচল আচলতে ইয়াত কৰা হৈছিল এই ফচলসমূহ যেন শুকাই মৰহি যাব ধৰিছে। মোৰ যি দৃশ্য এই মুহূৰ্তৰ মোৰ পিছফালৰ মই দেখুৱাৰ বাবে মোৰ সহযোগী বাছুক অনুৰোধ জনাইছোঁ। ইয়াত বন্ধাকবি খেতি কৰা হৈছে প্ৰায় 20 বিঘাৰো অধিক মাটিত আৰু এই বন্ধাকবিসমূহ এতিয়া এইদৰে পুৰঠ নহওঁতেই এইদৰে বিভিন্ন ধৰণৰ বেমাৰে এতিয়া এই কেৱল কৃষকক আচলতে হতাশ কৰি তুলিছে। বিভিন্ন ধৰণৰ বেমাৰৰ বাবে এতিয়া যিদৰে উৎপাদন তেওঁলোকে পাব লাগিছিল সেয়া পোৱা নাই। আৰু এনেধৰণৰ দৃশ্য আপুনি প্ৰত্যক্ষকৈ নিশ্চয়কৈ অনুমান কৰিব পাৰিছে ব্ৰহ্মপুত্ৰৰ বক্ষ শুকাই যোৱাৰ ফলত কেনে এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। কাৰণ বগীবিল বুলি ক'লেই ডিব্ৰুগড়ৰ আৰু বগীবিল আইথান অঞ্চলৰ যি কৃষি কৰ্ম ইয়াৰ কিছু দৃশ্য মই দেখাবলৈ বিচাৰিছোঁ বাছুক। ইয়াৰ বিলাহী খেতি ইয়াৰ বিলাহীসমূহ কিদৰে এইদৰে নষ্ট হৈ গৈছে সম্পূৰ্ণৰূপে আৰু এইদৰে এতিয়া পেলাই দিয়া হৈছে যিসমূহ বিলাহী বহু কষ্টৰে তেওঁলোকে কৰিছিল আৰু বিলাহীসমূহ এতিয়া এইদৰে পুৰঠ নহওঁতেই গেলিবলৈ ধৰিছে। কাৰণ ইয়াৰ যিটো পানী আচলতে পাব লাগিছিল তেওঁলোকে গছে সেই পানী নোপোৱাৰ ফলতে আৰু ইয়াৰ যিটো ব্ৰহ্মপুত্ৰৰ বক্ষ শুকাই যোৱাৰ ফলতে এই সম্পৱৰ্তী বিস্তৃত অঞ্চলত এতিয়া এনে এক অৱস্থা কৃষকৰ মাজত হাহাকাৰ অৱস্থা। কাৰণ লাখ লাখ টকা খৰচ কৰি তেওঁলোকে এই কৃষি কৰ্ম কৰিছিল। এগৰাকী খেতিয়ক দেৱ চৌহান এগৰাকী যথেষ্ট কষ্ট স্বীকাৰ কৰি তেওঁ এই বাগিচাখন তেওঁ এই সমগ্ৰ এই যিখন বাৰীখন তুলি থৈছিল তেওঁৰ পৰা জানিব বিচাৰিম আচলতে কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে কথাখিনি আমাক জনাব। কেনেধৰণৰ লছ হৈছে? হয়, এইবাৰতো লছ বহুতেই হৈছে। আমাৰ প্ৰায় মই 5 লাখ টকা খৰচ কৰিছিলোঁ। 5 লাখ টকা খৰচ কৰাৰ ভিতৰত মই আজিলৈকে 1.5 লাখ টকাও বিক্ৰী কৰিব পৰা নাই। যিটো বেমাৰে বতৰটো মানে বৰষুণ হোৱা নাই, তাৰপিছত নদী পানী শুকাই গ'ল, আমাৰ ধান খেতিও লছ হ'ল, আমাৰ এই খেতি ৰবি খেতিও আমাৰ লছ হৈছে। আমাৰ যিটো বিলাহী গছ লগাইছিলোঁ সেইটো আপোনালোক দেখিছেই কিজান যে বিলাহী গছ মানে এনেকুৱা হৈ গৈছে যে কোনো বছৰ এনেকুৱা হোৱা নাই। এইবাৰ আমাৰ এনেকুৱা অৱস্থা হৈ গৈছে কঁকাল হাত একেবাৰে মানে ভাঙি গৈছে যে আমি নেক্সট হয়তো মানে এনেকুৱা হৈ গৈছে যে কৰিব নোৱাৰিম, মানে এনেকুৱা অৱস্থা হৈ আছে আমাৰ। নিশ্চয়কৈ কিছু দৃশ্য পুনৰ আপোনাৰ ওচৰত যাম। বিলাহীসমূহ কিদৰে ৰখা হৈছে, কিমান বিলাহী আচলতে নষ্ট হৈ গৈছে বিলাহীসমূহ দেখিলেই আপোনালোকে অনুমান কৰিব পাৰিছে। নিশ্চয়কৈ আনখন স্ক্ৰীণত দেখিবলৈ পাইছে এইদৰে আচলতে কৃষি কৰ্মৰে আচলতে সপোন দেখা এইসকল কৃষকৰ মূৰত এতিয়া মাধমাৰ পৰিছে। কাৰণ তৰাং বক্ষৰ বাবে ব্ৰহ্মপুত্ৰৰ এতিয়া এইদৰে এই বালিচৰসমূহত যি খেতি কৰা হৈছিল সম্পূৰ্ণৰূপে এতিয়া উচন হৈ গৈছে, যাৰ বাবে মূৰে কপালে এতিয়া হাত দিবলগীয়া হৈছে এইসকল খেতিয়কে। কিছু ফুলকবিৰ গছ দেখাবৰ বাবে মোৰ সহযোগীক অনুৰোধ জনাইছোঁ। ফুলকবিসমূহ এইদৰে গছসমূহ সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছে আৰু পুৰঠ নহওঁতেই এইদৰে ধ্বংসপ্ৰাপ্ত হৈছে আৰু যাৰ বাবে এতিয়া হাহাকাৰ নামিছে প্ৰতিটো কৃষিজীৱী পৰিয়ালৰ মাজত। ইতিমধ্যে মই উল্লেখ কৰিছোঁ হেক্টৰ হেক্টৰ ভূমিত ব্ৰহ্মপুত্ৰৰ চাপৰিত এইদৰে কৃষি কৰ্ম কৰে যিসকল নিবনুৱা যুৱকে আত্মসংস্থাপনৰ পথ প্ৰশস্ত কৰে। ইয়াত কাষতে কিমানখন বাৰী আছে আৰু কিমান সংখ্যক লোকৰ এনেধৰণে তেওঁলোকৰ খেতি নষ্ট হৈছে জনাব। হয়, ইয়াত প্ৰায় 1000 ওপৰে মানুহ আছে খেতি কৰা। আমাৰ ইয়াত প্ৰায়ভাগ মানে খেতি কৰাহে মানুহ আছে আৰু তেখেতলোকৰ চবৰে মানে লছ হৈছে। কোনো মানুহ ক'ব নোৱাৰে যে এইবছৰ আমি 10,000 টকা লাভ কমাইছোঁ বুলি, কোনোৱে ক'ব নোৱাৰে। প্ৰায়ভাগ মানুহৰে লছ হৈছে। নিশ্চয়কৈ ইতিমধ্যে এই দৃশ্যসমূহে প্ৰতীয়মান কৰাইছে কেনে এক হাহাকাৰ অৱস্থা নমাইছে। এনে অৱস্থাত আচলতে এইসকল কৃষকক কিছু সকাহ দিবৰ বাবে সঁচা প্ৰশাসনৰ তৰফৰ পৰা কিছু ব্যৱস্থা গ্ৰহণ কৰাটো তেওঁলোকে বিচাৰিছে। কাৰণ তেওঁলোকৰ ইতিমধ্যে যি সাঁচতীয়া ধনো ইতিমধ্যে খৰচ কৰি ইয়াত ব্যৱহাৰ কৰিছিল আৰু তাৰপিছত এই কেপচিকামৰ যিবিলাক গছ আপোনালোকে যদি প্ৰত্যক্ষ কৰে কেপচিকাম গছতো বিভিন্ন ধৰণৰ বীজাণুৱে এতিয়া লগ লৈছে আৰু কেপচিকামসমূহ যিদৰে আচলতে গ্ৰোথ ল'ব লাগিছিল সেয়া লোৱা নাই, যাৰ বাবে এতিয়া এইদৰে দেখিবলৈ পাইছে প্ৰায় আধা বিঘাৰো অধিক মাটিত কেপচিকামৰ খেতি কৰা হৈছে, কিন্তু ইয়াৰ উৎপাদন নাই। যিধৰণে উৎপাদন পাব লাগিছিল সেয়া পোৱা নাই। ইয়াৰ এটাই কাৰণ ইয়াৰ যিটো আৰ্দ্ৰতা, ইয়াৰ যিটো পানী আচলতে পাব লাগিছিল সেয়া পোৱা নাই আৰু তেওঁলোকে পাইপৰ দ্বাৰা মটৰৰ যোগেদি যি পানী যোগান ধৰিছিল সেই পানী কিন্তু পৰ্যাপ্ত নহয়, যাৰ বাবে আচলতে এনেধৰণৰ তেওঁলোকৰ অৱস্থাৰ সৃষ্টি হৈছে। প্ৰশাসনক কি জনাব বিচাৰিছিলে আপোনালোকে? হয়, আমি মানে খেতিয়ক হিচাপে আমি জনাবলৈ বিচাৰিছিলোঁ আমাৰ
কৃষি মন্ত্ৰী তেখেতৰ নাম হ'ল অতুল বৰা ছাৰ ডাঙৰীয়া। তেখেতে মানে আমাৰ কিষাণৰ বিষয় লৈ কিবা আগতে আমাৰ চৰকাৰ ফালৰ পৰা KCC লোন দিয়া হৈছিলে, এতিয়া আকৌ মাজতে বন্ধ কৰি দিছে। আমাক যদি KCC লোনটোও যদি তেখেতলোকে মানে আৰম্ভ কৰি দিবৰ কাৰণে তেতিয়া আমি অহা ছিজনত আকৌ খেতি কৰিব পাৰিম। নিশ্চয়কৈ এনে খেতিৰ অৱস্থা কৃষিমন্ত্ৰীক তেওঁলোকে কৃষি ঋণৰ ব্যৱস্থা কৰিবৰ বাবে তেওঁলোকে দাবী উত্থাপন কৰিছে আৰু প্ৰশাসনক অনুৰোধ জনাইছে সমগ্ৰ অঞ্চলটো পৰিদৰ্শন কৰক, পৰ্যবেক্ষণ কৰক, কাৰণ সমগ্ৰ ডিব্ৰুগড় জিলাখনৰ অধিকাংশ আচলতে ৰবি খেতিৰ ফচল ডিব্ৰুগড় জিলাখনলৈ যায় আৰু তেওঁলোকে প্ৰতি বছৰে আচলতে উন্নত মানৰ, কাৰণ তেওঁলোকে ৰাসায়নিক সাৰ প্ৰয়োগ নকৰে, গোবৰৰ পৰা তেওঁলোকে বা যিবিলাক পচন সাৰৰ দ্বাৰা তেওঁলোকে খেতি কৰে আৰু এইবাৰ এনে অৱস্থাই আচলতে ভবাই তুলিছে খেতিয়কসকলৰ লগতে যিসকল ডিব্ৰুগড়বাসী ৰাইজক।